এই যুগত এনেকুৱা দলং থাকে না চৰকাৰেনো কি চাই আছে চাব লাগে চাৰিওফালে আহি আজিৰ যুগতো দলংটো বনাই দিব লাগে ৰাইজে ল'ৰা ছোৱালী স্কুল এটা আছে সন্মুখতে এলপি স্কুল এটা আছে অহা যোৱা কৰিবলৈ সেই দলংখন বেয়া চৰকাৰে আহি চাব লাগে এইবিলাক দলংবিলাক মানুহে ফৰি ল'ৰা ছোৱালী স্কুলত যাওঁতে ফৰি জুৰি হাত ভৰি ভাঙিব সেইটোতো চাব লাগে ৰাইজে আশা কৰিলোঁ মাজতে মানে ডাঙৰ গাটো আছে ভগা দলং একদম সেই তালৈকে গোটেই সেই চৰকাৰেটো চাব লাগে আৰু চাই পেলাই আৰু দিব লাগে আৰু দলংখন বনাই দিব লাগে আমাৰ বিদ্যালয়ত বহুতো সমস্যা হয় ছাত্ৰ ছাত্ৰী আহিবৰ কাৰণে বিশেষকৈ আপোনালোকে দেখিছে খৰালি দিনতে ছাত্ৰ ছাত্ৰীসকল আহিব পৰা নাই ভাগি আছে আৰু প্ৰত্যেক বছৰে ৰাইজে বনাই থকা আমি নিজে দেখিছোঁ বিশেষকৈ বাৰিষা সময়ত ছাত্ৰ ছাত্ৰীসকল আহিব নোৱাৰা হয় পানী উটাই দিয়াৰ নিচিনাই হয় আৰু তাৰ অভিভাৱকসকলে পাৰ কৰি দিব লাগে সৰু সৰুখিনিতো কোচত লৈ আহিবলগীয়া হয় আমিও অকণমান ধৰি মেলি দিওঁ এনেদৰে পাৰ হৈছে কিন্তু আমাৰ বহুতো সমস্যাৰ সৃষ্টি হৈছে আছে ছাত্ৰ ছাত্ৰী আছে আৰু ছাত্ৰ ছাত্ৰী সেইখিনি আৰু আহিলেহেঁতেন কিন্তু এই দলংখনৰ কাৰণে আমাৰ বিদ্যালয়ত নামভৰ্তি কৰাত অসুবিধা হৈছে তেওঁলোকে আমাক জনাইছে আমি অভিভাৱকসকলৰ ঘৰলৈ গৈছিলোঁ আগতে আৰু তেতিয়া কৈছিলে যে এই দলংখনৰ কাৰণে আপোনালোকৰ বিদ্যালয়ত দিব নোৱাৰোঁ ছাত্ৰ ছাত্ৰী এই বিষয়ে আমাক কৈছিলে চৰকাৰলৈ এই আহ্বান যাতে আমাৰ দলংখন নিৰ্মাণ কৰি দিয়ে তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকল অহাত বহুতো সুবিধা হ'ব আৰু আমাৰ বিদ্যালয়খনলৈ উপস্থিতি সংখ্যা বাঢ়িব বুলি আমি আশা কৰিছোঁ হয় বহুত সমস্যা হয় ল'ৰা ছোৱালীখিনি আহিবলৈ অসুবিধা পায় আৰু আজিকালি ইমান এনেকুৱা গাৰ্জেনো নাই যে ইমান বিপদসংকুল ৰাস্তা ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াব কাৰণ আজি নিজৰ ল'ৰা ছোৱালীখিনি সকলোৱে চিন্তা কৰে আৰু আমিও মানে এতিয়া জোৰ কৰিব নোৱাৰোঁ বহুতক মানে বিদ্যালয়ত ল'ৰা ছোৱালীখিনিক দিবলৈ সিহঁতক ইমান তেওঁলোকক মানে অনুৰোধ কৰিলেও তেওঁলোকে দলংখনৰ কথাটোকে তেওঁলোকে দেখুৱাই দিয়ে যে দলংখনৰ কাৰণে ল'ৰা ছোৱালীখিনি এইপাৰে পঠিয়াব নোৱাৰোঁ সেইকাৰণে আমাৰ দিহিৰ ফালে গুচি যায় ল'ৰা ছোৱালীখিনি আমাৰ এইকণৰ ল'ৰা ছোৱালী যথেষ্টখিনি ল'ৰা ছোৱালী আছে এই দলঙৰ এপাৰৰখিনি ল'ৰা ছোৱালীখিনি আহিবলৈ অসুবিধা নাই সিপাৰৰ ল'ৰা ছোৱালীখিনি আহিবলৈ বহুত অসুবিধা হয় বিশেষকৈ বাৰিষা মানে দলঙৰ ওপৰেদিয়ে পানী কাটি যায় আৰু এইখন দলংখন প্ৰায় মানে বান্ধি থ'বলগীয়া হয় মানে উঠি যাবলৈ বিচাৰে দলংখন দিগদাৰ হয় ৰাইজে দলং বনাই লোৱা সেইকাৰণে চৰকাৰী সুবিধা হোৱাকৈ যদি দলংখন বনাই দিলেহেঁতেন তেতিয়া আমাৰ যথেষ্ট আমাৰ কাৰণে বহুত ভাল হ'লহেঁতেন স্কুলখনৰ কাৰণে এতিয়া মানে ৰাস্তা পদূলিও তেনেকৈ নাই ৰাস্তা পদূলি বিশেষ নাই হ'লেও দলংখনেই এটা মানে সংযোগ এটা কৰি আছিলে কিন্তু দলংখনেই সুবিধাজনক নহয় সেইকাৰণে ল'ৰা ছোৱালীখিনিৰ কাৰণে অলপ সমস্যা হয় চৰকাৰক আমি সেইটোৱে আহ্বান জনাম যাতে আমি এতিয়া ইমানখিনি সুবিধা চৰকাৰে দিয়ে ল'ৰা ছোৱালীখিনিৰ কাৰণে স্কুলত কিন্তু দলংখনৰ সুবিধাটো নহয় যাতায়াতৰ সুবিধাটো নহ'লে ল'ৰা ছোৱালী কেনেকৈ বিদ্যালয়লৈ আহিব বাৰিষাতো বহুত ল'ৰা ছোৱালী মানে উপস্থিতি বহুত কমি গুচি যায় আৰু তেনেকৈ এবচেণ্ট হ'লে ল'ৰা ছোৱালীবিলাক আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰত বহুত অসুবিধা হয় কাৰণ মানে সিহঁতেতো যদি বিদ্যালয়লৈ ৰেগুলাৰ আহি থাকে পঢ়া শুনাটো আগবাঢ়ি যায় আৰু যেতিয়া বাৰিষা বুলি ক'লে 2-3 মাহৰ কাৰণে যেতিয়া ল'ৰা ছোৱালীবিলাক এবচেণ্ট হয় তেতিয়া বহুত সমস্যা হয়